নাজিৰাত বান শিবিৰৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাজিৰাত ভয়াৱহ বান পৰিস্থিতি, 50 জনৰো অধিক নিৰুদ্দেশ, 18 জনৰ মৃতদেহ উদ্ধাৰ। নাজিৰা অঞ্চলত বান পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰবল বানত বহু গাঁও জলমগ্ন হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে 50 জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে আৰু 18 জন লোকৰ বানত উটি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিৰুদ্দেশ হোৱা লোকসকলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ বান শিবিৰ পৰিদৰ্শন কৰে। সন্তোষ বান শিবিৰত আশ্ৰয় লৈ থকা শ বান পীড়িত লোকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সংকটৰ সময়ত চৰকাৰ বান পীড়িত ৰাইজৰ কাষত আছে। সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব। নাজিৰাৰ ৰাইজক দুখৰ সময়ত মই লগ কৰিবৰ কাৰণে আহিছিলোঁ। ইয়াত পৰিৱেশ বহুতে বেয়া, বহুত জাগাত এতিয়ালৈকে যাব পৰা অৱস্থাত নাই। পলস পৰি ৰাস্তা ঘাট চব বন্ধ হৈ গৈছে, ঘৰ বাৰীবোৰ ভাঙি গৈছে, গৰু ছাগলীৰ যথেষ্ট মৃত্যু হৈছে আৰু যথেষ্ট মিচিং লোকো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। পৰিৱেশটো বহুতখিনি চিন্তাৰ বিষয়। মই আজি অকণমান বুজ ল'লোঁ আৰু যিমান পাৰোঁ চৰকাৰৰ পৰা ৰাইজক আমি সম্পূৰ্ণ সহায় আগবঢ়াম। 50 জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে। হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে। আৰু এতিয়ালৈকে মই কিমান মৃত্যু হ'ল নাজানো, 18 জনৰ মৃতদেহ আমি পাইছোঁ আৰু 18ৰ ওপৰত 50 জন বা তাতকৈ বেছি এতিয়াও সন্ধানহীন হৈ আছে। একেবাৰে বিহুবোৰতো অৱস্থাই নাই, প্ৰতিটো ঘৰে এফেক্ট হৈছে। আমি যিমান পাৰোঁ সহায় কৰিম ৰাইজক দুখৰ সময়ত। মই আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ দুৱাৰ, গৰু ছাগলী যাক যেনেকে পাৰোঁ আমি সহায় কৰিম। মই এটাই কথা ক'ম যে মানুহ বহুত গাঁৱত এতিয়ালৈকে আমি যাবই পৰা নাই, যোৱাৰো ৰাস্তা নাই আৰু একেবাৰে আমি বিচ্ছিন্ন হৈ আছো আৰু তাত থকা মানুহখিনিৰ কিমান কষ্ট ইয়াৰ পৰা আমি অনুভৱো কৰিব নোৱাৰো বা ক্ষয় ক্ষতিৰো অনুভৱ কৰিব নোৱাৰো। কিন্তু আজিৰ পৰা অকণমান ৰাস্তাবোৰ খোলা আৰম্ভ হৈছে আৰু আজি আমাৰ যিমান পাৰোঁ আজিৰ পৰা আমি ৰিলিফ আৰু সহায়, খাদ্য, খোৱাপানী, ঔষধ আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৱ হ'বলৈ দিয়া নহ'ব বুলি তেওঁ আশ্বাস দিয়ে। বৰ্তমান সন্তোষ বান শিবিৰত শ লোকে আশ্ৰয় লৈ আছে। প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পৰ্যাপ্ত সাহায্যৰ অভাৱৰ অভিযোগো উত্থাপন হৈছে। ঘটনাটো ইমান বছৰ আমি থাকিলোঁ, কেতিয়াও মানে এনেকুৱা পানী হঠাৎ অহা নাই। মানে এবাৰে পানী আহি গ'ল। আমি পটককৈ নৈ কিনাৰ ঘৰ, একেবাৰে ওচৰৰ ঘৰ, বাছতে মানে আমি সময়ে নাপালোঁ, একো বস্তুৱে বচাব নোৱাৰিলোঁ। তাৰপিছত আমি ঘৰৰ ওপৰত যেনে তেনে মানে 25 জন মানুহ আছিলোঁ। ঘৰৰ ওচৰত চবেই আমাৰ ঘৰৰ ওখ হ'বলৈকে আহিছিলে চবেই। তো উঠি মানে লাহে লাহে কৰি পেলাই আমি টিঙত উঠি গ'লোঁ 25 জন। তাৰ মাজত 8টা মানে সৰু ল'ৰা ছোৱালী আছিলে আৰু বাকীখিনি ডাঙৰ মানুহ মাইকী মানুহ আছিলে। তাৰ মাজত আপোনাৰ এই 4 জন এতিয়া পোৱা নাই, মানে বাকীখিনি পোৱা হৈছে। 4 জন কোন কোন? মোৰ মানুহজনী স্মৃতি পানিকা আৰু মোৰ ভাই বোৱাৰীৰ নাম দীপালী পানিকা, তেওঁৰ ছোৱালীটোৰ নাম লুডু বুলি মাতে আৰু বৰ নাম কি আছে? ল'ৰাটো ঠিকে আছে। ল'ৰাটো 4 বছৰ হ'ব, মানুহগৰাকী 29-30 বছৰ ভিতৰত হ'ব। এতিয়ালৈকে কোনো মানে পোৱা নাই আৰু ঘৰৰ বস্তু একো মানে বচাবও নোৱাৰিলোঁ, কাপোৰ পৰ্যন্ত একো বচাব নোৱাৰিলোঁ। বীৰবৰ ঘৰ, বীৰবৰ হিলনি 7 নম্বৰ ৱাৰ্ডৰ ঘৰ। সুবিধা কি পাইছে তাত? খোৱা বোৱা একো সুবিধা নাপালোঁ। আমি মানে আমাৰ মানুহজনী ঘৰ মামা ঘৰ আহিছোঁ, মামা ঘৰতে দি পাইছোঁ। মানে তাৰ মাজত কোনো খোৱা বোৱা দিয়া নাই নেকি? মানে আমি এইটো আমি খোৱা বোৱা কোনো পোৱা নাই, খোৱা বোৱা এতিয়ালৈকে পোৱা নাই। মানে আমি নিজৰ ৰিলেশ্যন মানুহ ঘৰত আছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ